হেপিনেছ কেম্পৰ সহযোগত অনুষ্ঠিত হোৱা এটি বিশেষ কেম্পৰ সফলভাৱে সামৰণি পৰে। উল্লেখযোগ্য যে লুৰকেহাটৰ দৈয়াং ৰেষ্টুৰেণ্টৰ সমীপত আয়ুৰ জীৱন ৱেলনেছ চেণ্টাৰত 3 দিনীয়াকৈ আয়োজন কৰা হেপিনেছ কেম্পৰ সফলভাৱে সামৰণি পৰে। প্ৰতিদিনে দুটাকৈ শিবিৰ অনুষ্ঠিত হোৱা মুঠ 6টা শিবিৰত 200ৰো অধিক লোকে অংশগ্ৰহণ কৰে। শ্ৰী শ্ৰী ৰবিশংকৰৰ আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ প্ৰশিক্ষণপ্ৰাপ্ত তথা স্বীকৃত যোগগুৰুৰ দ্বাৰা পৰিচালিত এই শিবিৰত যোগাসন, আধ্যাত্মিক আৰু পৰিশীলিত জীৱন প্ৰণালীৰে কিদৰে চাপ, উদ্বেগমুক্ত আৰু নিৰোগী জীৱন যাপন কৰিব পাৰি তাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। নমস্কাৰ, মই ডক্টৰ কৃষ্ণকান্ত নাথ। এই যি আয়ুৰ্জীৱন ৱেলনেছ চেণ্টাৰ তাৰে আমি অৰ্গেনাইজাৰ হয় মই। এতিয়া প্ৰথম কথাটো হৈছে আমাৰ এই আয়ুৰ্জীৱন ৱেলনেছ চেণ্টাৰৰ মূল উদ্দেশ্যটো আছিলে মানুহৰ মাজত স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টি কৰা। আমি বিনা ঔষধত আমি কেনেকৈ ধৰণে সুস্থ হৈ থাকিব পাৰিম বা ঔষধ কম পৰিমাণে খাই আমি কেনেকৈ জীয়াই থাকিব পাৰিম, সেই জীৱনশৈলীটো আমি সলনি কৰিবৰ কাৰণে আমি এক প্ৰয়াস কৰিছিলোঁ। আৰু তাৰে প্ৰথম পদক্ষেপ হিচাপে আমি হেপিনেছ কেম্প, যিটো শ্ৰী শ্ৰী ৰবিশংকৰদেৱৰ এটা কেম্প আছিলে তেখেতৰ, তাতে আমি ইয়াতে 25ৰ পৰা 30জন মানুহ আমি ইয়াতে কেণ্ডিডেট আমাৰ ইয়াত আছিলে। আৰু তেখেতসকলে যোৱা 4 দিন ধৰি আমাৰ যি হেপিনেছ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিলে আৰু তাতে বহুত ভাল পাইছে সকলোৱে। আৰু আমি আশা কৰিছোঁ তেখেতসকলৰ যিটো আমাৰ এতিয়াৰ সময়ত টেনশ্যন, এনজাইটি আৰু ডিপ্ৰেশ্যন, যিটো চাইক'লজিকেল যিখিনি ডিছঅৰ্ডাৰ আছে, তেখেতসকলৰ বহুতখিনি তেখেতসকলে মানে সকাহ পাব। আৰু আমাৰ যিটো জীৱনশৈলী যিবিলাক বৰ্তমান সময়ত ডাঙৰ এটা ছাবজেক্ট হৈ পৰিছে, যে আমাৰ ব্যস্ততাৰ মাজত আমাৰ সময় নাই কথা পাতিবলৈ, আমাৰ ফূৰ্তি কৰিবলৈ সময় নাই বা ভালকৈ কথা পাতিবলৈ সময় নাই, সেই সময়কণত এই হেপিনেছ কেম্পে ৰাইজক যথেষ্ট সকাহ দিব বুলি আশা কৰিছোঁ। আৰু পৰৱৰ্তী সময়তো আমি এটা প্লেন আছে যাতে আমি সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে সকলোৰে মাজত এটা আনন্দময় পৰিৱেশ গঢ়ি তোলা আৰু সকলো সুস্থ স্বাস্থ্য কেনেকৈ গঢ়িব পাৰি তাৰ প্ৰতি সজাগতা সৃষ্টি কৰা। হেপিনেছ কেম্পৰ এটা আটাইতকৈ ডাঙৰ বস্তু আছে, সেইটোৱে হৈছে সুদৰ্শন ক্ৰিয়া, যিটো ব্ৰেথিং টেকনিক বুলি কয়। কেনেকৈ মানে আমি উশাহ নিশাহ ল'ব লাগে বা কেনেকৈ উশাহ নিশাহ ল'লে আমাৰ কি কি অসুখ ভাল হয় বা কি কি অসুখ আঁতৰত থাকিব পাৰিম, সেই গোটেই এটা মানে সুদৰ্শন ক্ৰিয়াটো এটা টেকনিক হয়। সেইটো শ্ৰী শ্ৰী ৰবিশংকৰদেৱৰ এটা নতুন কনচেপ্ট। আৰু সেইটোৱে মানে মানুহক হাৰ্টৰে হওক বা টোপনি নোহোৱা বা উশাহৰ যাৰ নাজেল কনজেশ্যন থাকে, চাইনাছ থাকে, হেডেক থাকে, সেই গোটেইখিনিৰ পৰা মানে আৰোগ্য লাভ কৰিব হ'লে সুদৰ্শন ক্ৰিয়া খুব বেটাৰ ট্ৰিটমেণ্ট। আৰু সেইটো সুদৰ্শন ক্ৰিয়াৰ লগতে মেডিটেশ্যন আছে, য়োগা আছে, সেই গোটেইখিনি লৈ এটা হেপিনেছ কেম্প হৈছে। এই হেপিনেছ কেম্পৰ পিছতে আমাৰ যিখিনি স্কুলীয়া ষ্টুডেণ্ট আছে, স্কুলৰ ল'ৰা ছোৱালী আছে, 8, 9, 10 বা হাই ছেকেণ্ডেৰী লেভেলৰে হওক বা সৰু ল'ৰা ছোৱালী যিখিনি আছে 8 বছৰ বা 8 বছৰ ওপৰৰখিনি, আমি 2টা ছেশ্যনত আমি গৰম বন্ধত এটা গ্ৰীষ্মকালীন আমি এটা 4 দিনীয়া কেম্প আমি প্লেন কৰিছোঁ জুলাই 2nd উইকৰ পৰা। আমাৰ বৰ্তমান সময়ত কি হৈছে, প্ৰায় ল'ৰা ছোৱালীবিলাক হাইপাৰটো বাঢ়ি গৈছে, মোবাইলৰ প্ৰতি এডিকশ্যনটো বাঢ়ি গৈছে আৰু কনচেনট্ৰেশ্যন যিটো মনোযোগ বা যিটো ধৈৰ্যটো কমি গৈছে, সেই গোটেইখিনি সামৰি এটা মেধা কেম্প আমি এটা অৰ্গেনাইজ কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীখিনিৰ ফিউচাৰ যাতে তেখেতে অত্যাধিক খং বা উত্তেজনা বা যিখিনি বেড হেবিট সেইখিনিৰ পৰা যাতে আমি আঁতৰাব পাৰোঁ, সেইখিনিৰ কাৰণে বা শান্ত মনটো যাতে শান্ত কৰি কনচেনট্ৰেট কৰিব পৰা কেপাচিটি বঢ়াব পাৰোঁ বা মেমৰি ডেভেলপমেণ্ট কৰিবৰ কাৰণে কি কৰিব পাৰি, সেইখিনি এই ইয়াতে মেধা কেম্পত শিকোৱা হ'ব। মই ভাবোঁ এই ক্ষেত্ৰত এই মেধা কেম্পে আমাৰ যিটো ফিউচাৰ জেনেৰেশ্যন থাকিব তেখেতসকলক যথেষ্টখিনি সকাহ দিব। এই বিষয়ে যদি কোনোবা ইচ্ছা কৰে, কোনোবা গাৰ্জেণ্টে ইচ্ছা কৰে যে যদি যোগাযোগ কৰিব বিচাৰে, আমাৰ আয়ুৰ্জীৱন ৱেলনেছ চেণ্টাৰ কেন্দুগুৰি লুৰুকিহাট আমাৰ আছে চেণ্টাৰ, তালৈ আহিব পাৰিব, আপোনালোকে যোগাযোগ কৰিব পাৰিব। বৰ্তমান যান্ত্ৰিকতাৰ চঞ্চল সময়ৰ সীমাহীন ব্যস্ততা, ব্যক্তিকেন্দ্ৰিক মনোভাৱ, ভোগবাদী চিন্তা, জীৱন জীৱিকালৈ অহা তীব্ৰ প্ৰত্যাহ্বান আৰু মানৱীয় সম্পৰ্কবোৰত আহি পৰা বিশ্বাসহীনতা, জটিলতা আদিৰ দৰে বিভিন্ন কাৰকৰ ফলত মানুহৰ ধুনীয়া জীৱনটো ক্ষয় হ'ব ধৰিছে। বহুতে অবাটেৰে বাট বুলি দিশহাৰা হোৱাৰ দেখা গৈছে। চৰম হতাশা আৰু নৈৰাজ্যবাদে মানুহক ছানি ধৰিছে। তাৰ ফল প্ৰতিজন লোকৰ শৰীৰ আৰু মনত বিৰূপ প্ৰভাৱ পৰিব ধৰিছে। এনে জটিল আৰু প্ৰতিকূল পৰিস্থিতিক কি কৰা উচিত, কেনেকৈ মানসিক প্ৰশান্তি লাভ কৰিম, কেনেকৈ জীৱনটো নতুন উদ্দীপনাৰে উদযাপন কৰিব পাৰি, এনেবোৰ প্ৰশ্নৰ উত্তৰ অনুশীলনৰ মাজেদি উপলব্ধি কৰোৱাই হৈছে এই হেপিনেছ কেম্পৰ প্ৰধান উদ্দেশ্য বুলি উদ্যোক্তা তথা দোকমোকালি ফাউণ্ডেশ্যনৰ বিষয়ববীয়া ভেষজ চিকিৎসক কৃষ্ণকান্ত নাথ আৰু কৃতি বৰদলৈয়ে মত প্ৰকাশ কৰে।
উক্ত শিবিৰত অংশগ্ৰহণ কৰি প্ৰশিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হৈছে বুলি মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে সমাগত গ্ৰীষ্মৰ বন্ধৰ সময়ত শিক্ষাৰ্থীসকলৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ শিবিৰ অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।